মই কৌশিক দে এনি লাইভৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। এনি লাইভৰ বিশেষ অনুষ্ঠান অনুভৱৰ দলিচালৈ আজি এনি লাইভৰ দৰ্শকসকলৰ মাজলৈ লৈ আহিছো লেখক ইমৰান শাহ। আজি সমূহ এনি লাইভৰ দৰ্শকসকলে অনুভৱৰ দলিচা অনুষ্ঠানৰ জৰিয়তে পোনপটীয়াকৈ ইমৰান শাহৰ বিশেষ অনুষ্ঠান উপভোগ কৰক। এক চৰ্চিত নাম ইমৰান শাহ, আপোনাক এনি লাইভৰ বিশেষ অনুষ্ঠান অনুভৱৰ দলিচালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ছাৰ ভালে আছেনে আপুনি? চলি আছো আৰু স্বাস্থ্য বৰ ভাল নহয় আজিকালি, তথাপি ভালে বুলি ক'ব লাগিব আৰু। হয় ছাৰ, মাজতে শুনা পাইছিলো আপোনাৰ স্বাস্থ্য একেবাৰে বেয়া হৈছিল বুলি, অসুস্থ হৈছিল, কি ক'ব সেই সন্দৰ্ভত? এনেকুৱা হৈছিল আজি 2 বছৰমানৰ আগত। হয় ছাৰ। কিন্তু এতিয়া ভাল আৰু। হয় ছাৰ, আপোনাৰ কবিতা পুথি বহুকেইখন কবিতা পুথি চৰ্চিত, কিন্তু আজিৰ নৱপ্ৰজন্মই এই কবিতা পুথিখিনিৰ পৰা জানিবলগীয়া বা শিকিবলগীয়া কেনেধৰণৰ কথা আছে সেই সম্পৰ্কে আপুনি নিজাববীয়া মতামত দিব নেকি? কবিতাৰ ক্ষেত্ৰত মোৰ বৰ দীঘলীয়াকৈ ক'বলগা নাই, কাৰণ কবিতা মই যদিও প্ৰথমতে আৰম্ভ কবিতাৰে কৰিছিলোঁ, হয়, কিন্তু পিছলৈ মই কবিতাক একেবাৰে একমাত্ৰ মাধ্যম হিচাপে লোৱা নাই, তাৰ ঠাইত মই গদ্যলৈ গুচি আহিলোঁ। হয় ছাৰ। তথাপি কবিতাৰ ক্ষেত্ৰত দেখা যায় যে যিসকল নতুনকৈ কবিতা লিখিবলৈ অহা মানুহ বা আগৰো যিসকলৰ ভিতৰত বয়স তুলনামূলকভাৱে কম, হয়, তেওঁলোকে আচলতে কবিতা লিখে মনৰ তাগিদতে হওক বা কেতিয়াবা কিবা এটা বিশেষ সমল পালে তেওঁলোকে লিখি পেলাই হয়। কিন্তু কবিতা কি, কবিতা কেনে হোৱা উচিত, এই দিশটো যিটোক আমি তাৰ আলংকাৰিক দিশ বুলিয়েই ক'ব পাৰিম, সেই দিশটোৰ ওপৰত তেওঁলোক বৰ বেছি সচেতন নহয়। এইটোৰ ফলত কি হয় যে বহুত ক্ষেত্ৰত বক্তব্যটো আগবাঢ়ি যায়, কিন্তু কবিতাৰ যিখিনি কাৰিকৰী দিশ থাকে বা সৌন্দৰ্যৰ দিশ থাকে সেইখিনি তল পৰি যায়। এতিয়া মোৰ কথাটো হ'লগৈ যে আমি দুটা কাৰণে সাহিত্য কৰিব লগা হয়। এটা হ'লগৈ সমাজৰ কামত আহিবৰ কাৰণে বা যি পঢ়ে তেওঁলোকৰ কামত আহিব পাৰে, আৰু লগে লগে মানে কামত আহিব পাৰে মানে এটা শিক্ষণীয় দিশ, যিটো থাকিবই লাগিব বুলি মই কোৱা নাই, থাকিলে ভাল। আৰু দ্বিতীয় এটা দিশ হ'লগৈ কবিতা হিচাপে কিমান শ্ৰেষ্ঠ, এটা নিতুল শিল্পকৰ্ম হয় নে নহয়। গতিকে এই দুটা দিশৰ প্ৰতি চাব লগা হয়। আৰু নতুন কবিসকলে আমাৰ দেশত সেইটো অসুবিধা, অন্যান্য পৃথিৱীৰ উন্নত দেশবিলাকত স্কুল বা কলেজতে তাৰ কাৰণে বেলেগে এটা ব্যৱস্থাই থাকে, হাউ টু মেক এ ৰাইটাৰ, হাউ টু মেক এ পয়েট, এইবিলাক তেওঁলোকৰ এটা পাঠ্যক্ৰমৰ ভিতৰত হৈ যায়। আমাৰ তেনেকুৱা নাই, গতিকে নিজেই কৰিব লগা হয়। গতিকে নতুন লিখকসকলে যাতে চায় যে 3টা বস্তু, এটা আগৰ কবিসকলে কি লিখিছিল, বৰ্তমানৰ সময়টোৰ তাগিদা কি, আৰু তেওঁ নিজে কি বিচাৰে, এই 3টাৰ ভিতৰত যদি তেওঁ এটা সমন্বয় ঘটাব পাৰে। ইমৰান শাহ ডাঙৰীয়া, দ্বিতীয়টো প্ৰশ্নলৈ আহিছো। কিতাপে মানুহৰ জীৱনৰ পণ সলনি কৰিব নোৱাৰে, কিন্তু পথ সলনি কৰিব পাৰে, সেই সন্দৰ্ভত আপুনি নিজাববীয়া মতামত কেনেধৰণৰ দিব? এইটো বৰ্তমান উত্তৰ দিবলৈ অসুবিধা থকা প্ৰশ্ন, কাৰণ সকলো পাঠকৰ ওপৰত কিতাপৰ প্ৰভাৱ সমান বা একেদৰে পৰিব বুলি কোৱা নাযায়। আৰু দ্বিতীয়তে কোনখন কিতাপৰ কথা কৈছোঁ, আমি কোনখন কিতাপৰ কথা কৈছোঁ, পাৰ্টিকুলাৰ এখন কিতাপৰ কথাটো আমি কোৱা নাই, সাধাৰণভাৱে সাধাৰণীকৃত কৰি লৈ আমি কিতাপৰ কথা কৈছোঁ। এই ক্ষেত্ৰত দুটা সমস্যাই দেখা দিব পাৰে। এটা হ'ল যিজন পাঠক, সেই পাঠকজন ইতিমধ্যেই তেওঁৰ যিটো মানসিক বা যিটোক আমি বৌদ্ধিক দিশ কওঁ সেইটোত বহুত আগবঢ়া হ'ব পাৰে, ফলত তেওঁ ক্ৰিটিকেলি সমালোচকৰ দৰে কিতাপখন ল'ব পাৰে। আৰু দ্বিতীয় হ'লগৈ কিতাপখন তেওঁতকৈ বহুত আগবঢ়া হ'ব পাৰে, আৰু তেতিয়াহ'লে তেওঁ সেই কিতাপখনৰ পৰা কিবা ল'ব পাৰে। কিন্তু এই ক্ষেত্ৰত এটা সাধাৰণ নিয়ম এটা এনেকুৱা হ'বই বুলি কেতিয়াও কৈ দিব নোৱাৰি। অৱশ্যে এটা কথা ঠিক, কিতাপে মানুহক সলনি কৰিব পাৰে যদি কিতাপখনৰ সলনি কৰিব পৰা ক্ষমতা থাকে। আৰু দ্বিতীয়তে মানুহ সলনি হ'বই যদি তেওঁ সলনি হ'বৰ কাৰণে এটা প্ৰৱণতা বা ইচ্ছা থাকে। গতিকে এইকেইটা যদি লগ লাগে তেতিয়াহ'লে কিতাপে আমাৰ জীৱনত এটা বেছ গভীৰ ভূমিকা গ্ৰহণ কৰিব পাৰে।